নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চমমান শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিছে অনুশীলনীত 1 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰত আছে কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰত ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। গ নম্বৰত সংবিধান সভাৰ সভাপতি কোন আছিল। খ নম্বৰত সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল আৰু ঙ নম্বৰত ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। প্ৰথমতে আছে উত্তৰ লিখাত ক নম্বৰত কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। খ নম্বৰত ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা গ নম্বৰত সংবিধান সভাৰ সভাপতি কোন আছিল। এইটো কোৱেশ্যন দৰকাৰী হয়, প্ৰায় আহিয়েই থাকে। ইয়াৰ উত্তৰত লিখিবা যে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। তাৰপিছত খ নম্বৰত আছে সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল। ইয়াৰ উত্তৰত লিখিবা যে সংবিধান খচৰা কমিটিৰ নেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল। তাৰপিছত ঙ নম্বৰত আছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। ইয়াৰ উত্তৰত লিখিবা যে ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। এইবাৰ চোৱা ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত দি আছে। 2 নম্বৰত খালী ঠাই পূৰ কৰা। ক নম্বৰত আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰোঁ। গতিকে খালী ঠাইত কি বহিব তোমালোকক লিখিবলৈ কোৱা হৈছে। ইয়াত আছে আমি 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে ইয়াত খালী ঠাইত বহিব গণতন্ত্ৰ। তোমালোকে গণতন্ত্ৰটো খালী ঠাইত বহাই ল'বা। গণতন্ত্ৰ হিচাপে পালন কৰক। 1950 চনৰ পৰা প্ৰতি বছৰ 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ হিচাপে ইয়াত দিৱসটো লিখি দিবা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰক। তাৰপিছত খ নম্বৰত আছে দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। খালী ঠাইত কি বহিব লিখিবলৈ কোৱা হৈছে। ইয়াত বহিব ভাৰতীয়। তোমালোকে খালী ঠাইত বহাই ল'বা ভাৰতীয় সংবিধানখন অতি দীঘলীয়া সংবিধান। গতিকে এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে গ নম্বৰত ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। ইয়াত তোমালোকে লিখিবা যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ ইয়াত ধৰ্মনিৰপেক্ষ লিখি ল'বা। ধৰ্মনিৰপেক্ষ সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। ইয়াত হ'ব গণতান্ত্ৰিক সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। তোমালোকে খালী ঠাইত বহাই ল'বা এনেকৈ সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা খ নম্বৰত আছে প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব দেশ আছে। ইয়াত খালী ঠাইত বহিব প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব সংবিধান থাকে। ইয়াত সংবিধানটো তোমালোকে খালী ঠাইত বহাই ল'বা সংবিধান আছে। তাৰপিছত ঙ নম্বৰত আছে দেশ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াত খালী ঠাইত বহিব খালী ঠাই যিখিনি আছে তোমালোকে বহাই ল'বা যে ঙ নম্বৰত 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। 1947 চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। ইয়াৰ পিছত আছে 3 নম্বৰত মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি লিখা। তাৰপিছত 4 নম্বৰত পোষ্টাৰ সজা আমি সকলো ভাৰতীয়
আৰু খ নম্বৰত অসম আমাৰ জন্মভূমি গতিকে তোমালোকে 4 নম্বৰ আৰু 3 নম্বৰৰ এনসাৰখিনি চোৱা যে প্ৰথমতে আছে মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি লিখা ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয় সংবিধানে আমাক এনে ধৰণৰ 6 বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইবোৰ হ'ল 1 নম্বৰত সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 2 নম্বৰত সমতাৰ অধিকাৰ 3 নম্বৰত শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ আৰু 4 নম্বৰত স্বাধীনতাৰ অধিকাৰ 5 নম্বৰত শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ 6 নম্বৰত ধৰ্মীয় অধিকাৰ এনেকৈ লিখি দিলে তোমালোকৰ ইয়াৰ উত্তৰটো হৈ যাব ইয়াৰ পিছত আছে 4 নম্বৰত পোষ্টাৰ সাজা আমি সকলো ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো শিক্ষকৰ সৈতে আলোচনা কৰি এইটো নিজে কৰিব পাৰিবা তোমালোকে নিজে বনাই ল'বা এখন পোষ্টাৰ তাৰ পিছত খ নম্বৰত আছে অসম আমাৰ জন্মভূমি যেটো দিছে তোমালোকে স্কুলত তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে মিলি এইটো নিজে কৰি ল'বা তাৰ পিছত আছে 5 নম্বৰত চমু টকা লিখা ইয়াত চমু টকা লিখিবলৈ কোৱা হৈছে প্ৰথমতে আছে ক নম্বৰত স্বাধীনতা আন্দোলনত ভাৰতৰ সংবিধান মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবাৰ 5 নম্বৰৰ এনসাৰখিনি চোৱা প্ৰথমতে আছে স্বাধীনতা আন্দোলন ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ভাৰত এক আন্দোলনৰ পাছতে ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয় সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ তোমালোকে চমু টকাটো এনেকৈ লিখি দিবা স্বাধীনতা আন্দোলনৰ বিষয়ে তাৰ পিছত খ নম্বৰত আছে ভাৰতৰ সংবিধান ইয়াৰ উত্তৰত লিখিবা যে ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয় এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে এই উদ্দেশ্য 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয় তাৰ পিছত গ নম্বৰত মৌলিক অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয় এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে তোমালোকে এনেকৈ লিখি দিবা তাৰ পিছত আছে ঘ নম্বৰত মৌলিক কৰ্তব্য ইয়াৰ উত্তৰত লিখিবা যে দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলেই নহ'ব তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব সেইবাবে প্ৰতিজন নাগৰিকৰে কিছুমান কৰণীয় থাকে দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে গতিকে মই সৰুকৈ দি দিছোঁ তোমালোকৰ সুবিধাৰ্থে গতিকে তোমালোকে এনেকৈ লিখি দিলে চমু টকাখিনিৰ তোমালোকৰ হৈ যাব ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিছে আৰু নতুন ভিডিঅ' পাবলৈ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো সেন্ড কৰি দিব ধন্যবাদ